যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কৰ্য কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একচেপ্টেড ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল আপুনি যিমান এতিয়া সেই কণ্টেক্সুৱেল হৈ আছে আপুনি কৰিব পৰা নাই এইটো আপোনাৰ দিনত স্কুল কমিছে স্কুল বহা নাই চৰকাৰী স্কুল আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে প্লিজ যেতিয়া কোনেও একো কৰিব নোৱাৰে যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয় তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কৰ্য কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই গতিকে ক'ব লাগে এইটো সময়ত আপুনিও চ্যালেঞ্জ ঠিক আছে এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল পেপাৰত ওলাইছিল ৰেকৰ্ড আছে মই আজি চ্যালেঞ্জ ইজ একচেপ্টেড আন্দোলনকাৰী চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে সেই প্ৰশ্নৰ উত্তৰ কোনে দিব বিপ্লৱ আপোনাৰ শ্ৰীমতীয়ে বেছি দৰমহা পায় কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পলিটিক্সৰ যিমান সময়টো অসমত হৈছে অসমত কোনো মানুহে হোৱা নাই আপুনি যিমানে মোক গালি পাৰিব অখিল ভাই শুনক অখিল গগৈ ডাঙৰীয়া এইটো ভগৱানে বিচাৰ কৰিব বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই আপোনাৰ নাম আছে মাননীয় অধ্যক্ষ মহোদয় মই লিষ্টখন আপুনি এপিএছচি লিষ্টখন আপুনি দিয়ে যিমানটা ডিফামেশ্যন কেছ হৈছে আপুনি কোৰ্টত গৈ মোৰ পুৰুকা মাৰিছে এইটো পেপাৰে লিখা কথা মই লিখা কথা নহয় বুলি মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো আপুনি মাননীয় অধ্যক্ষ মহোদয় এক মিনিট অধ্যক্ষ মহোদয় আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো হাউচ কমিটি এখন গঠন কৰি দিয়ক কমিটিখনে পৰীক্ষা কৰি লওক মই ক'লো আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক মই কোৰ্টত মই কি ক'ব আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে আপুনি লেজিছলেটৰ মাননীয় মহোদয় যোৱাকালি মই এটা কথা কৈছো হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে এই এজন মানুহৰ লগত যদি মই এনেকৈ কথা পাতি থাকিব লাগে বাকী হাউচৰ কি অধিকাৰ নাই নেকি বাকী মেম্বাৰ্ছৰ অধিকাৰ নাই নেকি ইমান নিজক কিয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক মুখ্যমন্ত্ৰী এজনে কথা ক'লে মইতো আৰু আপুনি পাতি দিয়া নাই অসমৰ মানুহে মোক মুখ্যমন্ত্ৰী পাতিছে আজিও আপুনি যিমান শিৱসাগৰ জিকে জালুকবাৰীত মই তাতকৈ বহুত হাজাৰ ভোটত জিকি আহোঁ গতিকে এটা মানুহৰতো ৰেছপেক্ট এটা সৌজন্য এটা মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক এটা নিজক বচাওকচোন ইউ হেভ বিন গিভেন এনাফ টাইম এনেকুৱা নকৰিব অসমৰ মৰ্যাদা এটা আছে ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ইউ টেক হাফ এন আৱাৰ টাইম এক্সট্ৰা যি মনত আছে মোৰ পৰা আপোনাৰ লগত মোৰ কোনো যুঁজ নাই কোনো স্বাৰ্থ নাই ইউ টেক 1 hour ফ্ৰম মি আমি শুনি থাকিম আপুনি যি ক'ব খোজে যোনে কথা কওক কালি জয়ন্ত মল্ল বৰুৱাই কথা কৈছে পিএইচচি তেওঁ পিএইচচি ডিপাৰ্টমেণ্টটো তেওঁ জন্মস্বত্বে লৈ আহিছে নেকি আজি মন্ত্ৰী আছে পিএইচচিৰ কালি নাই সেইটো গালি তেওঁ কিয় খাব গোটেইটো অসমীয়া ইঞ্জিনিয়াৰবিলাকে কাম কৰে পিএইচচি ডিপাৰ্টমেণ্টত তাৰ মাজত 10জন ভাল ইঞ্জিনিয়াৰ আছে গুণে টকা পইচা নাখায়
তো এনেকে জেনেৰেলাইজ কৰি কৈ থাকিলে সকলোৰে মনবিলাক ভাঙি যায় নহয় মই আপোনাক ৰিকুৱেষ্ট কৰিছো যে প্ৰধানমন্ত্ৰীয়ে সংসদত কথা ক'লে কোনেও কথা নকয় আৰু আপুনি কওঁতে মই সবক হাত দিছো যে উত্তৰ নিদিব তেওঁ ক'ব দিয়ক ল'ৰা ছোৱালীৰ ওচৰত কিছুমান থৈ যাওকচোন যে উই কণ্ডাক্টেড ভেৰি ৱেল প্ৰমোদ গগৈ ইয়াত আছিলে আপুনি যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছে তাৰ এমএলএ আছিলে প্ৰমোদ গগৈ হাউ হি কণ্ডাক্টেড হাউচ কিছুমান এনে বহি থকা মানে ভাবিব পাৰে অখিল গগৈ বহুত ডাঙৰ কৰি দিলে বাট হিষ্ট্ৰী উইল নট বি কাইণ্ড টু ইউ